হয়, আচলতে ক'ব লাগিব হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন থকা সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ গৈছে ব্যাপক উষা। নলবাৰীতো দেখিবলৈ গৈছে ব্যাপক উষা। এই মুহূৰ্তত মই নলবাৰীৰ বাউসীয়াপাৰা বৈশ্য চুবুৰীৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। কেইবাটাও যি মেজি সাজিছে, প্ৰথমতে মই মেজিকেইটা দেখাই ল'ব বিচাৰিছোঁ। কেইবাটাও মেজি সাজিছে, ভেলাঘৰ সাজিছে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে ইয়াত নিৰ্মাণ কৰা হৈছে নৰাৰে এটি গীটাৰ। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব এই যে বাউসীয়াপাৰাৰ বৈশ্য চুবুৰীৰ যুৱকসকলে দিনে নিশাই কষ্ট কৰি এইদৰে নৰাৰে সুউচ্চ গীটাৰ সাজি আচলতে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ এক প্ৰয়াস কৰিছে। এয়া জুবিন গাৰ্গৰ সুন্দৰ এখন ফটো তাত সংলগ্ন কৰা হৈছে আৰু চাকি বন্তি জ্বলাই নিৰ্মাণৰ পিছৰ পৰাই তেওঁলোকে শ্ৰদ্ধাঞ্জলি এইদৰে অৰ্পণ কৰি আছে। আৰু গাঁৱৰ যি যুৱকসকলে আচলতে প্ৰাণৰ শিল্পীগৰাকীলৈ মাঘ বিহুৰ সময়তো যাতে শিল্পীগৰাকীক কোনে পাহৰি নাযায় বা শিল্পীগৰাকীক যি শ্ৰদ্ধা দিব লাগে এই শ্ৰদ্ধা অৰ্পণ কৰাৰ কাৰণে এইদৰে দেখিবলৈ পোৱা গৈছে এক সুন্দৰ ব্যৱস্থা। মেজিৰ আকাৰৰ যি সুন্দৰকৈ গীটাৰ নিৰ্মাণ কৰা হৈছে, এই গীটাৰটো যেতিয়া দেখিবলৈ মোৰ সহযোগী ৰাজুৱে দেখিবলৈ চেষ্টা কৰিব কি সুন্দৰকৈ আচলতে নিৰ্মাণ কৰা হৈছে, নিখুঁত আৰু অতি আকৰ্ষণীয় হৈছে। এয়াই হৈছে গাঁৱৰ ভিতৰত লুকাই থকা শিল্প প্ৰতিভা, শৈল্পিক গুণ। মই স্থানীয় ৰাইজৰ কাষলৈ যাব বিচাৰিম। মই দেখিছোঁ আচলতে বহু লোক আহি ইয়াত সমবেত হৈছে, সকলোৱে আনন্দৰে আচলতে ভোগালী বিহুক আদৰাৰ কাৰণে এইদৰে যি মেজি নিৰ্মাণ, ভেলাঘৰ নিৰ্মাণ কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। আৰু বাউসীয়াপাৰাৰ দেখিবলৈ পোৱা গৈছে প্ৰত্যেক বছৰে ব্যতিক্ৰম, এইবাৰো কিছু ব্যতিক্ৰম ৰূপত বাউসীয়াপাৰাই মেজি নিৰ্মাণ কৰিছে। কি ক'ব? হয়, নমস্কাৰ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ প্ৰতি বছৰে নতুন নতুন আৰ্হিত আমাৰ ডেকাসকলে ভেলাঘৰ বনাওঁ। এইবাৰ যিহেতু আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ নাই, তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাই আমি এখন গীটাৰ বনাইছোঁ তেওঁৰ স্মৃতিত। কোন কোন জড়িত হৈছে এই গীটাৰ নিৰ্মাণত? আমাৰ ইয়াৰ জ্যেষ্ঠসকল, ডেকা ল'ৰাসকল, ছোৱালীসকল, গাঁৱৰ সকলোৱে ইয়াত জড়িত হৈছে। গাঁৱৰ সকলোৱে যুৱক বা ডেকা বুঢ়া বুলি কথা নাই, সকলোৱে আহি এইদৰে নিৰ্মাণ কৰিছে। আৰু যদি মই এই মুহূৰ্তত দেখুৱাওঁ যিটো পৰিৱেশ, তেওঁলোকে আহি ৰাতিপুৱাই আচলতে এই মেজিৰ তলত আহি উপস্থিত হৈছে। মই এগৰাকী মহিলাৰ কাষলৈ যাব বিচাৰিম। মই জানিব বিচাৰিম আচলতে এক সুন্দৰ আনন্দ প্ৰত্যেক বছৰে বাউসীয়াপাৰা এই বৈশ্য চুবুৰীৰ এক সুন্দৰ আনন্দ ইয়াত বা আদৰ্শ ইয়াত প্ৰকট হয়। এইবাৰো এক ব্যতিক্ৰম ৰূপত আপোনালোকে মাঘ বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে। কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ উল্লেখ জনাইছোঁ। আমি বাউসীয়াপাৰা বৈশ্য চুবুৰীৰ আমি 12 ঘৰ মানুহ আছোঁ। আমি এই 12 ঘৰ মানুহে লগ লাগি প্ৰতি বছৰে কিবা নহয় কিবা এটা তাৰমানে নতুন সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰে। ল'ৰাখিনিয়ে চেষ্টা বনাই, আমি তিৰোতা ছোৱালীখিনিয়ে নৰা কাটি দিওঁ, এনেকৈ বনোৱা হয়। বনোৱাৰ পিছত এইবাৰ যিহেতু আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দা নাই, তেখেতক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ স্মৃতিত আমাৰ গীটাৰখন বনাইছে, ভেলাঘৰ বনাইছে, মেজি বনাইছে। কিন্তু তেওঁৰ শ্ৰদ্ধা জনাই তেওঁৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব। তেখেতৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ কাৰণে আমাৰ গীটাৰখন বনোৱা হৈছে। জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগে। এফালে যদি চাওঁ আমি সুউচ্চ মেজি, আনফালে ভেলাঘৰ, তাৰ সমান্তৰালকৈ সুন্দৰকৈ নৰাৰে গীটাৰ সাজি তেওঁলোকে গাঁওবাসী আচলতে প্ৰাণৰ শিল্পীগৰাকীক যাতে পাহৰি নাযায়, প্ৰাণৰ শিল্পীগৰাকীক যাতে শ্ৰদ্ধা নিবেদন কৰিব মানে এগৰাকী বয়সস্থ লোকৰ কাষলৈ আহিব বিচাৰিছোঁ। গাঁৱত প্ৰত্যেক বছৰে ব্যতিক্ৰম ৰূপত দেখিবলৈ পোৱা যায় ভোগালীক আদৰাৰ প্ৰস্তুতি। এইবাৰো সুন্দৰকৈ মেজি সাজিছে, ভেলাঘৰ সাজিছে, তাৰ লগত সুন্দৰ গীটাৰ সাজিছে। কেনেদৰে আপোনালোকে প্ৰস্তুতি চলাইছে বিহুৰ কাৰণে? প্ৰস্তুতিটো আমাৰ 15 দিনৰ আগৰ পৰা আমাৰ চলি আছে এইটো, যে আমি এটা কিবা বেলেগ এটা হেৰি কৰিব পাৰে নেকি চাওঁ। জুবিন গাৰ্গো আমাৰ মাজৰ পৰা ঢুকাই গ'ল, গতিকে তেখেতৰ স্মৃতিতে আমি এটা গীটাৰ সজাৰ কাৰণে এটা যজা কৰি আৰু এইটো পূৰ্ণ প্ৰস্তুতি আমাৰ 15-20 দিন লাগি গৈছে এইটো কৰাতে। সেইটোৱে আৰু বিহুৰ খানা কেনেকুৱা হ'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি গাঁওবাসীতো আমাৰ বিহুৰ খানা চলিয়ে আছে, অলৰেডি সদায় চলি আছে, চলিয়ে থাকিব। আৰু আজি স্পেচিয়েল খানা হ'ব আমাৰ। আৰু আমি উৰুকাৰ দিনা আমি লগে ভাগে একেলগে আমি মেজিৰ কাষত বহি আমি ইয়াতে একেলগে কৰিম আৰু